আপোনাৰ বাৰু কোলেষ্ট্ৰলৰ সমস্যা আছে নেকি? মানে আপোনাৰ লিপিড প্ৰফাইল টেষ্ট কৰাওতে আপোনাৰ এলডিএল ট্ৰাইগ্লিচাৰাইড বেছি আৰু এইচডিএল কম পাইছে নেকি? তেনেহলে চিন্তা নকৰিব। আজিৰ ভিডিঅ'টি চাওক আৰু আজিৰ ভিডিঅ'টিত কোৱা কথাখিনি দৃঢ়ভাৱে মানি চলক। তেতিয়া আপোনাৰ বাঢ়ি থকা কোলেষ্ট্ৰল 7 দিনৰ পৰা 10 দিনৰ ভিতৰত কমিব। আৰু যদিহে আপুনি আজীৱন কোলেষ্ট্ৰল কন্ট্ৰোল কৰিব খুজিছে তেনেহলে আজিৰ ভিডিঅ'টিৰ কথাখিনি আজীৱন আপুনি মনত ৰাখিব আৰু মানি চলিব। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আমি আমাৰ খাদ্য তালিকাৰ পৰা কিছুমান খাদ্যবস্তু বাদ দি আৰু কিছুমান খাদ্যবস্তু যোগ কৰি লগতে কিছুমান উপায় অৱলম্বন কৰি আমি আমাৰ তেজত বাঢ়ি থকা কোলেষ্ট্ৰল কিদৰে 7 দিনৰ পৰা 10 দিনৰ ভিতৰত কমাব পাৰোঁ। গতিকে ভিডিঅ'টি শেষলৈকে সকলোৱে চাব আৰু ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব। বন্ধুসকল, আমি খুব কম দিনৰ ভিতৰত অৰ্থাৎ 7 দিনৰ পৰা 10 দিনৰ ভিতৰত আমাৰ তেজত বাঢ়ি থকা কোলেষ্ট্ৰল কমাবলগীয়া হ'লে আমি প্ৰথমতে বাদ দিবলগীয়া বস্তুবিধ হৈছে ট্ৰেন্স ফেট। যিবোৰ খাদ্যবস্তুত ট্ৰেন্স ফেট থাকে সেইবোৰ খাদ্যবস্তু আমি সমূলি পৰিহাৰ কৰাটো দৰকাৰ। ইয়াৰ ভিতৰত আমি বেকাৰী আইটেমবোৰ বা বিস্কুট ষ্ট্ৰিক্টলি বন্ধ কৰিব লাগিব। তাৰপিছত ডালমুট, ভুজিয়া, পপকৰ্ন এইবোৰ আমি একেবাৰে খোৱাটো বন্ধ কৰি দিব লাগে। ইয়াৰ পৰিৱৰ্তে আমি বিভিন্ন বাদামবোৰ যেনে কাজু বাদাম, এলমণ্ড এইবোৰ আমি নিয়মিতভাৱে খাব লাগে। তাৰপিছত আমি ফল মূলবোৰ নিয়মিতভাৱে খাব লাগে। তাৰপিছত আমি সম্পূৰ্ণ বাদ দিবলগীয়া বস্তুবিধ হৈছে ৰেষ্টুৰেণ্টৰ আইটেমবোৰ আৰু ফাষ্ট ফুডবোৰ। কিয়নো ৰেষ্টুৰেণ্টৰ খাদ্যবোৰত সাধাৰণতে ট্ৰেন্স ফেট থাকেই। গতিকে আমি যদি আমাৰ তেজত বাঢ়ি থকা কোলেষ্ট্ৰল খুব কম দিনৰ ভিতৰত কমাবলগীয়া হয় তেনেহলে আমি ৰেষ্টুৰেণ্টলৈ যোৱা অভ্যাসটো বন্ধ কৰিব লাগিব। লগতে ফাষ্ট ফুড খোৱা অভ্যাসটো বন্ধ কৰিব লাগিব। ইয়াৰ পাছত আমি ঘৰত যিবোৰ আমি আঞ্জা বনাই খাওঁ সেই আঞ্জা বনাওঁতে আমি যিবোৰ তেল ব্যৱহাৰ কৰোঁ, ৰিফাইন তেল হওক বা সৰিয়হৰ তেল হওক, পাৰিলে আমি এই তেলবোৰো বন্ধ কৰিব লাগে আৰু নোৱাৰিলে একেবাৰে খুব কম মাত্ৰাত আমি এই তেল ব্যৱহাৰ কৰিব লাগে। গতিকে আমি যদি ষ্ট্ৰিক্টলি এই নিয়মবোৰ মানি চলোঁ তেনেহলে আমাৰ 7 দিনৰ পৰা 10 দিনৰ ভিতৰত বাঢ়ি থকা কোলেষ্ট্ৰল নিশ্চয়কৈ কমিব। কোলেষ্ট্ৰলৰ পৰিমাণ কমাবলৈ হ'লে গুৰুত্ব দিবলগীয়া আন এক দিশ হৈছে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰা। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে শৰীৰৰ ওজন যিমানেই কমে সিমানেই কোলেষ্ট্ৰলৰ পৰিমাণো কমি আহে। সেইবাবে কম কেলৰিযুক্ত খাদ্য গ্ৰহণত গুৰুত্ব দিব লাগিব। আমি যিসকল মানুহে বেছিকৈ ভাত খোৱাত গুৰুত্ব দিওঁ বা ভাত ৰেগুলাৰ খাওঁ সেইসকল মানুহে ভাতৰ পৰিমাণ কমাই আনিব লাগিব। তেতিয়া শৰীৰৰ ওজন কমিব আৰু শৰীৰৰ ওজন কমাৰ লগে লগে কোলেষ্ট্ৰলৰ পৰিমাণো কমিবলৈ আৰম্ভ কৰিব। কোলেষ্ট্ৰল কমাৰ ক্ষেত্ৰত গুৰুত্ব দিবলগীয়া আন এক দিশ হৈছে নিজকে সদায় এক্টিভ কৰি ৰাখিব লাগিব। নিজকে যিমানেই এক্টিভ কৰি ৰখা যায় অৰ্থাৎ যিমানেই পৰিশ্ৰম কৰা যায় বা ব্যায়াম কৰা যায় সিমানেই মানুহৰ শৰীৰৰ ওজন কমে। আৰু শৰীৰৰ ওজন কমা মানে তেতিয়া এইচডিএলৰ পৰিমাণ বাঢ়ে আৰু এলডিএল আৰু ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ কমে। গতিকে নিজকে সদায় এক্টিভ কৰি ৰাখিব লাগে। আৰু যিসকলে ঘৰত পৰিশ্ৰম কৰাৰ কোনো সুবিধা নাথাকে তেওঁলোকে সদায় ব্যায়াম কৰিব লাগে। ৰাতিপুৱা খোজ কঢ়া অভ্যাস গঢ়ি তুলিব লাগে আৰু গোটেই দিনটো এক্টিভ হৈ থাকিব লাগে। তেতিয়া শৰীৰত জমা হোৱা বা তেজত জমা হোৱা বেয়া কোলেষ্ট্ৰলবোৰ কমিবলৈ ধৰে আৰু ভাল কোলেষ্ট্ৰল অৰ্থাৎ এইচডিএলৰ পৰিমাণ বাঢ়ে। কোলেষ্ট্ৰল কণ্ট্ৰলত ৰাখিবলৈ হ'লে মানুহে নিয়মিতভাৱে মাছ খোৱা অভ্যাস কৰিব লাগে। কিয়নো মাছত ভাল ফেট ওমেগা 3 ফেটি এচিড থাকে। কিন্তু মাংস খোৱাৰ অভ্যাস বাদ দিয়াই ভাল। নিয়মিতভাৱে যিসকল লোকে ভাত 3 সাঁজ খায় বা ভাত বেছিকৈ খায় তেওঁলোকৰ তেজত কোলেষ্ট্ৰলৰ পৰিমাণ বঢ়াটোৰ চান্সটো বেছি থাকে। সেইবাবে যিসকল মানুহে ভাতৰ পৰিমাণ বেছি খায় তেওঁলোকে ভাতৰ পৰিমাণটো কমাই ভাতৰ পৰিৱৰ্তে ৰুটি অৰ্থাৎ আটাৰ ৰুটি খাব লাগে। কিয়নো আটাত চাউলতকৈ বা ভাততকৈ বেছি ফাইবাৰ থাকে। গতিকে ৰুটি খালে ওজন কমাটো সহায় কৰে। লগতে দাইল আৰু ওটছ খাব পাৰে আৰু ভাতৰ লগত খাওঁতে চব্জিৰ পৰিমাণ সদায় বেছিকৈ খাব লাগে আৰু সেই পৰিমাণৰ ভাত সদায় বাদ দিব লাগে। তেতিয়া তেজত বাঢ়ি অহা কোলেষ্ট্ৰল নিশ্চয় কণ্ট্ৰল হোৱাত সুবিধা হয়। আন এক গুৰুত্বপূৰ্ণ কথাটো হৈছে
আমি যেতিয়া চব্জি বা দাইল বনাই খাওঁ তেতিয়া সেই চব্জি বা দাইলত যেতিয়া মছলা ব্যৱহাৰ কৰা হয় সেই মছলাই আমাৰ তেজত বাঢ়ি থকা কোলেষ্ট্ৰলৰ পৰিমাণ কমাত সহায় কৰে। সেইবাবে আমি চব্জি বা দাইলত মছলা দিয়া অভ্যাসটো গঢ়ি তুলিব লাগে। আৰু মছলাবোৰৰ ভিতৰত হৈছে নহৰু, দালচেনি, আদা আদি। এই মছলাবোৰে কোলেষ্ট্ৰল কমাত সদায় সহায় কৰে। কোলেষ্ট্ৰল কমৰ ক্ষেত্ৰত গুৰুত্ব দিবলগীয়া আন এক দিশ হৈছে সদায় মানসিক চাপ বা ষ্ট্ৰেছ পৰিহাৰ কৰি চলিব লাগে। যিসকল লোকে অনাহকতে মানসিক চাপ বা ষ্ট্ৰেছত থাকে তেওঁলোকৰ তেজত সদায় বেয়া কোলেষ্ট্ৰলৰ পৰিমাণ বেছি থাকে বা ভাল কোলেষ্ট্ৰলৰ পৰিমাণ কম থাকে। গতিকে অনাহকতে অযথা চিন্তা কৰি মানুহে ষ্ট্ৰেছ বা টেনশ্যন লৈ থকাৰ কোনো প্ৰয়োজন নাথাকে। সেইবাবে মানুহে সদায় ফ্ৰী হৈ থাকিব লাগে আৰু সদায় হাঁহি ধেমালি কৰি কটাব লাগে। তেতিয়া মানুহৰ তেজত সহজতে বেয়া কোলেষ্ট্ৰলৰ পৰিমাণ নাবাঢ়ে বা ভাল কোলেষ্ট্ৰলৰ পৰিমাণো কমি নাযায়। গতিকে মানুহে সদায় টেনশ্যন বা ষ্ট্ৰেছ মুক্ত হৈ থাকিব লাগে। কোলেষ্ট্ৰল কমাৰ ক্ষেত্ৰত গুৰুত্ব দিবলগীয়া আন এক দিশ হৈছে টোপনিৰ ক্ষেত্ৰত। মানুহে সদায় সঠিক পৰিমাণৰ টোপনি মাৰিব লাগে, কিয়নো যিসকল লোকে সঠিক পৰিমাণৰ টোপনি মৰাৰ পৰা বঞ্চিত হয় তেওঁলোকৰ তেজত সদায় বেয়া কোলেষ্ট্ৰলৰ পৰিমাণটো বেছি থকা দেখা যায়। গতিকে মানুহে সদায় 6 ঘণ্টাৰ পৰা 7 ঘণ্টা নিয়মিতভাৱে শোৱা অভ্যাস কৰিব লাগে আৰু ৰাতি সদায় সোনকালে শুবলৈ যোৱা অভ্যাস গঢ়ি তুলিব লাগে। লগতে ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাসো গঢ়ি তুলিব লাগে। তেতিয়া মানুহৰ তেজত কোলেষ্ট্ৰলৰ পৰিমাণ কেতিয়াও নাবাঢ়ে। বন্ধুসকল, আমাৰ তেজত বাঢ়ি থকা কোলেষ্ট্ৰলৰ পৰিমাণ কি কি উপায়ে কমাব পাৰি সেই বিষয়ৰ ভিডিঅ'টো শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে আজিৰ ভিডিঅ'টো অসমৰ সকলো ৰাইজৰ ওচৰলৈ যায়। লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। ওচৰতে থকা বেল আইকনটো প্ৰেছ দি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।